প্ৰখ্যাত সংগীত শিল্পী লগতে জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বন্ধু ৰাজা বৰুৱাৰ মুখেৰে শুনক জুবিন গাৰ্গৰ অজান বহুতো কথা। জুবিন গাৰ্গৰ গাৰ চাৰটোৰ দৰে লাগি থকা ৰাজা বৰুৱাই খুলিলে আজি বহুতো কথা। 1989 চনত ৰাজা বৰুৱাই ক'ত কেনেকৈ জুবিন গাৰ্গক লগ পাইছিল, জুবিন গাৰ্গৰ আটাইতকৈ নিকটতম সাংগীতিক মানুহজনৰ সৈতে আজি আড্ডা। নমস্কাৰ, মই ভাস্কৰ দাস, মই অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। তাক মোক কাৰণে বেয়া পাওঁ। জুবিনৰ তেনেকুৱা লিষ্ট আছিল, মানে চবকে সমান ভাবে। সহায় কৰাটোতো ক'বই নালাগে, এইটো তেওঁ কাকো দেখুৱাই নকৰিলে, আচলতে কাকো নক'লে কথা। এনেকুৱা এটা ভাৱত মানে জীয়াই আছোঁ, হঠাৎ যেনে তেওঁ ওলাই দিবহি আহি পেলাই। এতিয়া মানুহে লাহে লাহে বুজি পাইছে। তেওঁ বহুত সৰুতে লিখি থৈছিলে যে আঁতৰো আঁতমাৰি অৱগুণ্ঠন বুলি, কাতৰ নিশাৰ গুঞ্জন। আমিতো নাজানো অৱগুণ্ঠন মানে কি। নদী বিৰাট ভাল পাইছিল, নদী বহুত দেৰি চাই থাকে, কি চাই থাকে তেওঁহে জানে। তেওঁ আগতে সন্মুখতে কওঁ যে তোমাৰ মানে আমাৰ য'ত চিন্তাটো শেষ হয় তোমাৰ তাৰপৰা আৰম্ভ হয়, জুবিন গাৰ্গটো সদায় জীয়াই থাকিবই। তেওঁৰ মাতটোৰ কাৰণে মানুহৰ হীৰাই হীৰাই সোমাই আছে আচলতে। ছুপাৰ হিটছ 93.5 ৰেড FM আপুনি শুনি আছে, চাই আছে। মই আছোঁ আপোনাৰ লগত RJ পল্লৱী, আৰু আজি আমাৰ সৈতে আছে এগৰাকী বিশেষ ব্যক্তি, আপোনালোকে সকলোৱে চিনি পায়, আমাৰ সকলোৰে মৰমৰ সংগীত শিল্পী পাৰ্কাশ্যনিষ্ট ৰাজা বৰুৱা দা। দাদা, আপোনাক স্বাগতম জনাইছোঁ ৰেড FMলৈ। মোৰ ফালৰ পৰাও সমূহ শ্ৰোতা দৰ্শকলৈ ৰেড FMৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ধন্যবাদ দাদা। দাদা, আজি মানে আপোনাৰ লগত এই বিশেষ সময়খিনি আমি এইটো কাৰণে বিচাৰিছোঁ কাৰণ 18 তাৰিখে জুবিন দাৰ জন্মদিন। খুব আমাৰ সকলোৰে মনবিলাক খুব গধুৰ হৈ আছে, দুখত আছোঁ আমি। আৰু এনেকুৱা সময়ত আপোনাৰো হয়তো বহুত কষ্ট হয় কথাখিনি ক'বলৈ, আমি বুজি পাওঁ। আমি ইমান দিনে মানে দেখিও আছোঁ আপোনাক, আপুনি ক'বলৈ অকণমান কষ্ট হয়তো আপোনাৰ, আমাৰো মানে বেয়া লাগে। কিন্তু এনেকুৱা লাগে যেন মহান ব্যক্তিজনৰ বিষয়ে আমি যিমান কথা আৰু অলপ শুনিবলৈ পালে, আৰু অকণমান জানিবলৈ পালে যেন ভাল লাগিব। চ' সেইটোৱে কামনা কৰিছোঁ, আজি আপোনাৰ লগত অলপমান কথা পাতিব বিচাৰিছোঁ আমি। দাদা, আপোনাৰ মানে সংগীত জগতৰ যাত্ৰাটো প্ৰথম আমি জানিব বিচাৰিম। মই আচলতে একদম আৰম্ভণি সংগীত বুলি ক'লে নামঘৰত খোল নেগেৰা বজোৱা। মোৰ ঘৰ বালিগাঁৱত, যোৰহাটৰ। তাতে সেই নামঘৰত খোল বজোৱা, সংকীৰ্তনত নেগেৰা বজোৱা, তেনেকুৱা আছিলে। তাৰপিছত য'তে ত'তে বজাই থাকোঁ কাৰণে পেহীয়ে সেই মানে আমুল স্প্ৰে গাখীৰটো আগতে টিঙত আহিছে, সেইটো ৰছী লগাই পেলাই বনাই দিছিলে, মানে কাণত পিন্ধাই দিয়ে। আৰু কিমান সৰু কথা বাৰু এইবোৰ একেবাৰে সৰু কথা। মোৰ আমুল স্প্ৰে টিংটো বজোৱা মোৰ মনত আছে এতিয়াও, কিন্তু চব কথা মনত নাই। আৰু মই সংকীৰ্তন পাৰ্টিত লৈ যোৱা মনত আছে, খুব নেগেৰা বজাবলৈ দিয়ে। তাৰপিছত দেউতাই নি পেলাই মই ক্লাছ 5ত যোৰহাট সংগীত বিদ্যালয়ত তবলা শিকিবলৈ নাম লগাই দিলে। আৰু তবলা শিকাৰ পিছৰ পৰাই সেই লাহে লাহে কম্পিটিশ্যনত বজাবলৈ আৰম্ভ কৰিলোঁ। আৰু সেই কম্পিটিশ্যনত বজাই থাকোঁতেই জুবিন গাৰ্গক লগ পোৱা আচলতে। যোৰহাটৰ মঙলা পুখুৰী নাট্য মন্দিৰত এখন কম্পিটিশ্যন চলি আছিলে। আৰু তেওঁলোকৰ চবেই খুব ধুনীয়া গান গায়। পেহীয়েকৰ জীয়েক, মাহীয়েকৰ জীয়েক, জেঠাইকৰ জীয়েক, খুৰাকৰ জীয়েক, চবেই ছিংগাৰ, আৰু চবেই খুব ধুনীয়া গায়, সুৰত গায়। আমাৰ ঘৰৰ ৰাস্তাতে আছিলে তেওঁলোকৰ পেহীয়েক, পেহাকো খুব বিখ্যাত ব্যক্তি আছিলে, ছবিন অধ্যাপক, খুব ডাঙৰ এক্টৰ আছিলে, চিনেমাও কৰিছে, বহুত পুৰণা। তেখেতৰ ছোৱালী গীতাঞ্জলি অধ্যাপক, এতিয়া প্ৰজ্ঞান বৰুৱাই বিয়া কৰিছে, ক্লাছিকেল ছিংগাৰ। তাইৰ লগত বজাবলৈ গৈছিলোঁ বঙালপুখুৰী নাট্য মন্দিৰত। দুপৰীয়া সময়ত এটা দেখিছোঁ খুব দীঘল চুলি ল'ৰা এটাই, মানে একদম হাই পাৱাৰ, গোল চশমা, গান্ধী চশমা। সেই সময়ত তেনেকুৱা চশমা মানুহে নিপিন্ধে, দেখা নাপাওঁ আমি। ল'ৰাটো মানে চকুত পৰে, ষ্টেজৰ পৰা মোৰ চকুত পৰিছে, একদম থিয় হৈ পেলাই চাই আছে। মাতিলে, চিনাকি তেনেকৈ হৈ পেলাই কৈছে আমাৰ ঘৰলৈ আহিবা তাইৰ লগতে, তাই মোৰ পেহী ছোৱালী। ঘৰলৈ গ'লোঁ, ভাত খোৱা হ'ল দুপৰীয়া। ভাত খোৱা সেই দিনটো আৰম্ভণি, জুন মাহ আছিলে, 1989 জুন মাহ আৰম্ভণি। আৰু বহুত কথা ক'লে আচলতে প্ৰথম দিনাখনেই। সেই দুপৰীয়া ভাত খাই থাকোঁতে আৰু খুব কিতাপ পঢ়ি থাকে অনবৰতে, হাতত কিতাপ এখন থাকেই মোৰ প্ৰথম দিনাখনৰ পৰা। ভাত খাই থাকোঁতে এখন কিতাপ লুটিয়াই আছিলে। আৰু কথাবোৰ তেতিয়া প্ৰথম দিনাখন পৰা ষ্ট্ৰেইট কাট, মানে মোক প্ৰথম লগ পাইছে কেনেকৈ কথা পাতিব, খুব মানে চফ্ট নহয় আৰু, যিকেইটা কয় খাং খাচ কৰি দিয়ে। মই সুধিলোঁ, তেওঁ ইংলিছ এখন কিতাপ পঢ়িছিলে, স্বামী বিবেকানন্দ। মই সুধিলোঁ ভাত খোৱা টেবুলত কিতাপখন থৈছে যে, আমাক কিন্তু থ'বলৈ নিদিয়ে মাহঁতে, সৰস্বতী নিব নাপায় বুলি কৈছোঁ আৰু ভাত খোৱা টেবুললৈ। কৈছে সেইটোৱেইতো দিগদাৰ অসমীয়া মানুহৰ, আমাৰ নামঘোষা কীৰ্তন এইবিলাক থাপনাত থৈ মানুহে শেষ কৰি দিয়ে। মানুহ ল'ৰা ছোৱালী হৈ বুঢ়া হৈ মৰি যায়গৈ, ভিতৰত কি আছে গম নাপায়, থাপনাতে থৈ দিয়ে কিতাপখন। কিন্তু সেই শ্বেক্সপিয়েৰৰ লিখা কিতাপ এখন মানুহে লেটিনতো পঢ়ে, সেইটো আচলতে নিয়ম নহয়, পঢ়িবলৈ দিব লাগে, সেইবোৰ সজাই থোৱা বস্তু নহয় নহয়। তেনেকুৱা কথাবিলাক। ৰাজা দা, বন্ধুবিলাকে ইজনে সিজনৰ পৰা অলপ মটিভেট হয়, আপুনি জুবিন দাৰ পৰা কেনেকৈ মটিভেট হৈছিলে? জুবিন দা আপোনাৰ পৰা? মোৰ পৰা তেওঁ মটিভেট হোৱা নাই, কাৰণ তেওঁ মানে জ্ঞানৰ পৰিসৰটো বহুত বেছি চব ক্ষেত্ৰতে, তেতিয়াই বহুত কথা জানে।
তেতিয়াই সংগীতৰ বিষয়ে বহুত জানে আৰু বহুত গান শুনে বিভিন্ন ধৰণৰ গান দেউতাকে কালেকশ্যন কৰি আনি দিয়ে নিজেও কিনে মানে পইচাটো মানে তেওঁ এই কাপোৰ কানি পিন্ধা দেউতাক যদিও ডাঙৰ অফিচাৰ আছিলে তেওঁ এখন বাইক বা স্কুটাৰ নাছিলে চাইকেল চলাই ঘূৰি ফুৰে সাধাৰণভাৱে থাকে আমি সেই ফুটপাথত আগতে কৰ্ডৰ পেণ্ট বিক্ৰী কৰে পেণ্টটো 30 টকা লয় আৰু পেণ্টটো কাটি সৰু কৰি দিলে 40 টকা লয় 70 টকাত পেণ্ট পিন্ধা মনত আছে এতিয়াও তেওঁ পিন্ধে আমিও পিন্ধো আমি বিচাৰি ফুৰোঁ ভাল লগা কৰ্ড এইবিলাক বাহিৰৰ পৰা আহে বুলি কয় ছেকেণ্ড হেণ্ড কাপোৰ কিন্তু তেওঁ লাজ নকৰে পিন্ধিবলৈ আমিও লাজ নকৰোঁ সৰু কৰি পেলাই সেইবিলাক পিন্ধো তেওঁ মানে কি গোটেই বস্তুটো মই আজি য'ত আছোঁ মানে বজাই আছোঁ মোৰ যিটো বজোৱা ছিষ্টেম মই এটা ছেটআপ তৈয়াৰ কৰিলোঁ সেইটো তেওঁৰে ডিজাইন আচলতে তেওঁ তেতিয়া বহুত বস্তু দেখুৱাইছে যিবিলাক মানুহৰ আমি নামেই শুনা নাছিলোঁ মই মেট্ৰিক পৰীক্ষা দি উঠিছোঁ তেতিয়া তেওঁ মোক শিৱমণিৰ কথা কয় তিলক গুৰুত্বৰ কথা কয় তাৰপিছত বাহিৰৰ যিবিলাক ড্ৰামাৰ বা কেছনিছ সেইবিলাক দেখুৱায় আৰু তেওঁৰ ওচৰত কালেকশ্যন থাকে তাৰমানে অডিঅ'ই হওক ভিডিঅ' হওক ভিডিঅ'বিলাক তেওঁ দিল্লীৰ পৰা কালেক্ট কৰে পিৰামিড বুলি এটা কোম্পানী বনায় সেই ভিডিঅ'বিলাক বিভিন্ন বাহিৰৰ আৰ্টিষ্ট সেই সময়ত মানে সেই আমি VCP আৰু VCR বুলি এটা বস্তু আছিলে সেইটো ভাড়া কৰি আনি চাব লাগে নহ'লে ঘৰততো প্লেয়াৰ নাই আমাৰ আৰু খুব গান শুনে গান শুনা মানে গান শুনি আৰু খালি কিতাপ পঢ়ে সেইবোৰ কলেজৰ কিতাপ খুব কম পঢ়ে বাহিৰা কিতাপ খুব পঢ়ে বেংগলী অসমীয়া ইংৰাজী আৰু বেংগলী বেছি পঢ়া দেখিছোঁ হিন্দীও পঢ়ে আৰু মানে অপৰিসীম গুণ মানে গুণৰ কথা কৈ শেষ কৰিব নোৱাৰে আৰু মোকতো মানে সেই গাঁৱৰ পৰা যোৰহাটৰ পৰা মোৰ ঘৰ 5 কিলোমিটাৰ দূৰত গাঁৱত ককিলামুখ বুলি কয় নদীখন পাই অলপ দূৰ গ'লে এতিয়া যি যাদৱ পায়েং হ'ল তেওঁৰ ঘৰৰ ওচৰতে সেই তাৰ পৰা উলিয়াই অনা মানুহটো মানে জুবিন গাৰ্গ এটা আৰু জুবিন গাৰ্গৰ লগত বজাইহে বুজি পালোঁ যে গোটেই পৃথিৱীত মিউজিকটো বেলেগ ধৰণৰ আচলতে আৰু সেই তেতিয়াই তেওঁৰ লগত বহুত বুজাইছোঁ তেতিয়া তেওঁ গান গোৱা নাছিলে মানে গান গায় মানুহৰ আগত গাই নুশুনায় তাৰপিছত হেৰি মানুহৰ ঘৰত কেতিয়াবা খুব জোৰ কৰিলে যোৰহাটত খুব জলচা হয় মানুহৰ ঘৰত তাত কেতিয়াবা গায় কিন্তু যিদিনাখন তেওঁ নিজে সৰু সুৰা গান এটা গাই শুনায় মানুহ আচৰিত হৈ যায় ইমান ধুনীয়া মাত গান নোগোৱাৰ পৰাই পাইছোঁ কিন্তু তেওঁ তাৰ আগত গান গাইছিলে তেওঁ মানে বিভিন্ন জেগা ঘূৰিছে দেউতাকৰ চাকৰি সূত্ৰে কৰিমগঞ্জত গাইছে ৰবীন্দ্ৰ সংগীত নজৰুল গীত এইবিলাক গায় তাৰপিছত তামোলপুৰ বিজনী এইবিলাকলৈ আহিলে তাত আকৌ ৰমণী ছাৰৰ ওচৰত লোকগীত বিভিন্ন ফোক শিকিছে আৰু তবলা শিকিছে কৰিমগঞ্জত ৰবীন বেনাৰ্জী আছিলে তেওঁ গুৰুৰ নাম বাকীখিনি ফোকখিনি শিকিছে ৰমণী ৰাইমেধি ছাৰৰ পৰা গতিকে সেই শিকাত মানে সেইখিনিয়ে তেওঁ কিন্তু তেওঁ এপ্লিকেশ্যন গোটেইখিনি কৰিছে তেওঁৰ সংগীতত দাদা লগ বন্ধুৰ মাজত যিমান মৰম থাকে কেতিয়াবা অভিমানো হয় কেতিয়াবা তই এনেকুৱাহে কৰিলি বুলি তেনেকুৱা কিবা ইনচিডেণ্ট মনত আছে নে আপোনাৰ আছে তেনেকুৱা ইনচিডেণ্ট ধেৰ মনত আছে কিন্তু তেওঁ মানে চব যুক্তিৰে খন্দায় মানে আমি যদি কিবা এটা ভুল কৰিছা বুলি কওঁ এই সৰুকালতো আমাৰ মানে সেই সময়ত চাইকেল চলাৰ সময়ত ধেৰ ঘটনা কৰিছে মই নামঘৰত মানে এবাৰ খুব মই অভিনয় কৰিছিলোঁ মানে ৰাসত হেৰি কৰোঁ তাৰপিছত ভাওনাত ভাও কৰোঁ এবাৰ 4টামান লগৰ লৈ পেলাই আমাৰ নামঘৰত ভাওনা চাবলৈ গ'ল নামঘৰবিলাকত এই হাফ ৱাল থাকে তাতে বহিও মানুহে চায় আৰু মাটিতো বহিছে তাত 4টা মানে হাফ ৱালত বহি আছে আৰু ভৰিকেইটা বাঢ়ি ফালে আছে নামঘৰ ভাওনা আৰম্ভ হ'ল চাই ভৰি ভিতৰলৈ সোমাই গ'ল আটাইকেইটাই জোতা পিন্ধি আছিলে হুলস্থুল নামঘৰত ভাওনা শেষ হোৱাৰ পিছত মই আকৌ দেউতাক ঘৰৰ পৰা উঠাই আনি তামোল পাণ লৈ আমি সেৱা ল'বলগীয়া হৈছে মানে ঘৰৰ মানুহে আৰু ভুল হৈ গ'ল তাহাঁতি জানো কৰোঁ বুলি কৰা নাই পিছত মই কৈছে হেৰি ভাওনাৰ দিনাখন খুলি দিব লাগে আৰু ভাওনাৰ দিনাখন কোনে জোতা খুলি হোৱা নামঘৰটো বোলো নাই তোৰ গাঁৱৰ এটা ছিষ্টেম এটা থাকে কৈছে মই বৰ দিগদাৰ আজিৰ পৰা নাযাওঁ আৰু হেৰি চাবলৈ দেউতাই যদি সেৱা ল'বলগীয়া আছে বেয়া পাইছে মানে কথাটো তেনেকুৱা আৰু মানে ঘটনা ধেৰ কৰিছে আগতে হেৰি এবাৰ তেওঁৰ জেঠাইকৰ ছোৱালী জয়শ্ৰী দেৱী এতিয়া এক্ট্ৰেছ তেওঁ তাই DCB কলেজত পঢ়িছিলে গোটেইখন ছোৱালী কলেজ মানে আমি খুব বজাবলৈ যাওঁ তেতিয়া তেওঁ হাৰমনিয়াম বজায় মই তবলা আৰু যোৰহাটৰ গীটাৰিষ্ট আছে হঠাৎ তেওঁ ক'লে এই বনগীতটো মই তবলা বজাম মই বোলো ভালেই বজোৱা মই অলপ ৰেষ্ট পাম বনগীত আৰম্ভ হ'ল তাই গান আৰম্ভ কৰিলে গানটো আছিলে কাঁহৰ খেমটা তলত সি আৰম্ভ কৰি দিলে কাঁহৰ বাটাল মানে একদম চঞ্চল সেই তেতিয়াৰ পৰাই এতিয়া তাই কি কৰিব গানটোতো আৰম্ভ হৈ গ'ল 6-8 আৰু 4-4 দুটা বেলেগ হৈ গ'ল তাইও সেই এনেকুৱা তাইও সেই খেমটা তলৰ গানটো কাঁহৰ বাটালতে গাই শেষ কৰি দিলে মিলাই দিলে মানে তেতিয়া সি কৈছে আমাৰ ঘৰৰ ছোৱালীটো তাল তুমি যি বছৰ গান গাই দিব এই তেনেকুৱা আৰু ফেমিলি আছিলে প্ৰতিটো মুহূৰ্ত বেলেগ ধৰণৰ উপভোগ কৰিছিলে আচলতে ৰাজা জুবিনদাটো কিমান মানুহক সহায় কৰিলে কিমানৰ বিষয়ে আমি গমো নাপাওঁ চাগে সেইবিলাকতো শেষ কৰিব নাই আমিয়ে গম নাপাইছিলোঁ এতিয়া আমি লাহে লাহে আৰু গম পাইছোঁ যিমান গম পাইছিলোঁ যিমান জানিছোঁ এতিয়া চবেই কৈছে কথাবিলাক নাইকিয়া হৈ যোৱাৰ পৰা জুবিনে নিজৰ জন্মদিনটো নিজে পাতিছিল নে বা আপোনালোকে নাই একদম হেৰি বেয়া পায় জন্মদিন পতা বুলি ক'লে তেওঁ এনেই আমাক কিন্তু মাতে জন্মদিনাখন গৰিমাই কয় যে আহিবা ষ্টুডিঅ'লৈকে জন্মদিন মানে আমি বেলেগ জেগাতো পাৰ হৈছে এবাৰ
17 চন নেকি 17 চনত তেওঁৰ জন্মদিনৰ দিনাখন আমি ট্ৰেইনত গৈ আছোঁ আৰু আমি মুড়ি পুৱাইছে ট্ৰেইনত মুড়ি চানা এইবিলাকে বাৰ্থডে পাতিবলগীয়া হৈছে আমি কোনোবা এটা জেগাত গৈ আছিলোঁ য'ত ফ্লাইট নাই মানে ট্ৰেইনৰ ওপৰতে বাৰ্থডে হৈছে তেওঁ কৈছে আজিহে মোৰ জন্মদিন যেন লাগিছে মানে মানুহটো তেনেকুৱা এইবিলাক মানে বহুত নেক্সট্ৰা ভেকেঞ্চি ট্ৰেইনত যিমান মানুহ আছে চবকে কিবা কিবি খুৱাইছে সেয়াই ট্ৰেইনৰ বস্তুৱেই খুৱাইছে আৰু সেই তেনেকুৱা আৰু সহায় কৰাটোতো ক'বই নালাগে এইটো তেওঁ কাকো দেখুৱাই নকৰিলে আচলতে কাকো নক'লে কথাটো এই আমবাৰী ফটাশিল মধ্য ইংৰাজী বিদ্যালয় আমবাৰী মানে তিনিআলিটোতে স্কুল এখন আছে আমাৰ প্ৰগ্ৰেম আছিলে দিনত চাউণ্ড চেকৰ কাৰণে গ'লোঁ খুব গৰমৰ দিন আছিলে মানুহজনে ক'লে আমাৰ ঘৰতে বহিব আহক পানী চানী খাব তেওঁ গ'লোঁ কেঁচা ঘৰ তেওঁ তাৰে শিক্ষক সেইখন স্কুলৰ কিন্তু ঘৰত মস্ত এখন হৰ্ডিং লগাই থোৱা আছে ড্ৰয়িং ৰুমত কোনোবাই যেন আঁকিছে এনেকুৱা লাগে মই সুধিলোঁ চাই এখন আঁকিছে নে কোনোবাই কৈছে নহয় এইখনৰ কথা নাজানে নেকি আপোনালোকে নাজানো কৈছে তাতে 11টা ল'ৰা ছোৱালী আছে গোটেইখিনি জুবিন গাৰ্গে পঢ়াই আছে জুবিনে মানে এনেকৈ ধৰি আছে ল'ৰা ছোৱালীখিনি কোনোদিন কাকো কোৱা নাই আমি ষ্টেজত সুধিলোঁ কথাটো কৈছে এইবোৰ মানুহৰ আগত নক'ব এইবোৰ কোৱা কথা নহয় তাৰে এটা ল'ৰাই এমটেক কৰি আছিলে তেতিয়া নামটো পাহৰিলোঁ গোটেইখিনিয়ে পঢ়া খৰচ জুবিন গাৰ্গে কাকো নক'লে কোনো কথা কেতিয়াবা হয়তো চাগে আপোনালোকৰ খঙো উঠে ন খং উঠে কেতিয়াবা খং উঠিলে তেওঁ হাঁহে আকৌ আমাৰ যেতিয়া খং উঠে হাঁহে কথাও শুনিছিল ন কেতিয়াবা চাগে কথা নুশুনাও নহয় কিন্তু নিজৰ মতে বেছি কাম কৰে কাৰণ নিজে চব কথা জানে মই এইকেইদিন কৈয়ে আছোঁ তেওঁ যে 2টা ৰঙৰ দুপাত জোতা পিন্ধিছিলে সেইটো পিন্ধাৰো কাৰণ আছে মানুহে নাজানে কাৰণে তেওঁ সমালোচনা কৰিলে সেই বছৰৰ ৱৰ্ল্ড কাপত প্লেয়াৰবিলাকে 2টা কালাৰ জোতা পিন্ধিছিলে তেওঁ আগতেই গম পায় কথাটো তাই মানে অনবৰতেতো মোবাইলটোও খুচৰি নাথাকে আমি যিমানখিনি সময় দিওঁ পঢ়ি থাকে ক'ৰবাত পঢ়িলে আৰু মূৰটো বিৰাট চোকা আছিলে চব কথা মনত ৰয় কিবা এটা যদি পঢ়ে 10টা মানুহৰ আগত সলসলীয়াকৈ ক'ব পাৰে সেইখিনি জ্ঞান আছে মোৰতো বিৰাট চোকা আছিলে আৰু জুবিন দা আপোনাৰ আগত কিবা তেওঁৰ সপোনৰ কথা কয় নাই যে মোৰ অমুকটো কৰিবলৈ ইচ্ছা আছে সপোন ঢেৰ সপোনেই দেখি থাকে অনবৰতে সপোন মানে ইমান সপোন দেখে এদিন মোক ক'লে ডিজি মিউজিকৰ ওচৰতে কালি তোমাক ক'ত লগ পাইছিলোঁ মই নাই আজি যোৰহাটৰ পৰা আহিছোঁৱে আৰু তেতিয়াহ'লে মই সপোন দেখিলোঁ মানে ইমান সপোন দেখে আৰু তেওঁৰ যিটো মানে কামৰ সপোন সেইবিলাকতো বহুত ভাবে তেওঁ মানে এনেকুৱা ভাবে যে আমাৰ যিটো সংগীতৰ বা চিনেমাৰ বা থিয়েটাৰ হেৰি চলি আছে থিয়েটাৰটো বাৰু বহুত পুৰণি কালৰ পৰা চলি আছে এতিয়া আজিকালি মডাৰ্ণ হ'ল তেওঁ মানে তাকো ডেভেলপ কৰাব বিচাৰে চবতে মানে সোমাই যাব বিচাৰে চিনেমাটো ভাল কৰিবই লাগিব অসমীয়া চিনেমাইহে জাতিটোক প্ৰথম চিনাকি দিয়ে তাৰপিছত আকৌ তেওঁ সপোন খুব এখন ভাল ইনষ্টিটিউট কৰা য'ত মানে একদম পৃথিৱীৰ ডাঙৰ মিউজিচিয়ানে আহি পেলাই শিক্ষা দিবহি অসমৰ ল'ৰা ছোৱালী শিকিব আৰু তেওঁৰ চেষ্টাটো এইটো ফ্ৰী চব কোনো ফিজ নাই তাৰমানে যিখিনি পইচা খৰচ হ'ব তেওঁ কৰিব তেনেকুৱা কিবা মানে এতিয়া আপকামিং কিবা আছে নেকি যিটো আপোনালোকে আগবঢ়াই লৈ যাব বিচাৰে আচলতে এই 40-45 দিন আমি একো চিন্তাই কৰিব পৰা নাই আমি মানে কথাটো এনেকুৱা আছে তেওঁ নাইকিয়া হৈ গ'লত গোটেই চাৰিওকাষখন শূন্য হৈ গৈছে এনেকুৱা লাগে আৰু এনেকুৱা এটা ভাৱত মানে জীয়াই আছোঁ হঠাৎ যেনে ওলাই দিবহি আহি পেলাই নাইটো মানে মানি ল'ব পৰা নাই সেই নাইকিয়া হৈ যোৱাটো মানি ল'ব পৰা নাই এতিয়া চিনেমাখন যেতিয়া আমি বেকগ্ৰাউণ্ড বজাইছোঁ মই কি কৰিলোঁ মোৰ একো মনত নাই মই যোজক কৈছোঁ পৰাণক কেইটা চিন বজালোঁ কৈছে নাই শেষটো আৰু চিন নাই আপোনাৰ বোলো মোৰ মনতেই নাই কি কৰিলোঁ মানে মানুহটো এনেকুৱাকৈ জীৱন্তভাৱে দেখিছোঁ বেকগ্ৰাউণ্ড বজাই থাকোঁতে চিনেমাখনত চাইছে চাগে আপোনালোকে একদম মানে বেলেগ ধৰণে ফুটি ওলাইছে যে মানুহটো কৰোঁ বুলি যেন কৈছে নাইকিয়া হৈ দিছে আকৌ আহিব মানুহৰ মাজলৈ সেই শুকুৰবাৰটো আহিলে মোৰ খুব খং উঠে কিবা কাৰণ সেই আমি খবৰটো শুকুৰবাৰ দিনাখনেই পাইছিলোঁ জুবিনদাৰ মানে আপুনি আগবেলাই খবৰটো পাইনে মানে নাপাওঁ মই সেই তিলক নেৱাৰ ষ্টুডিঅ'ত বজাই আছিলোঁ মই তেতিয়া আমাৰ কিবৰ্ডিষ্ট দীপকেশে ফোন কৰিলে গৈছে দাদা এনেকৈ আকৌ চিজাৰ আহিছে সাগৰত হস্পিটেললৈ গৈ আছে মই কৈছোঁ চিজাৰ আহিছে ভাল হ'ব চিজাৰটো ভাল হৈ যায় তাৰপিছত মানে আমি ৰেকৰ্ডিং বজাই থাকোঁতে ফোনটো চাইলেণ্ট কৰি থওঁ মই বহুত দেৰি ফোন ধৰা নাই যেতিয়া মই 2:40 মানে ৰিটাৰ্ণ কল কৰিছোঁ তেতিয়া ফাইনেল খবৰটো পাইছোঁ নাই আৰু বিশ্বাসী কৰিব নোৱাৰা কথা জুবিন দাৰ আৰু গান আছে নেকি যিবিলাক আকৌ ৰিলিজ হ'ব পৰা মানে পৰ্যায়ত আছে তেনেকুৱা আকৌ ৰিলিজ হ'ব পৰা পৰ্যায়ত আছে কেইবাটাও গান আছে তেওঁ একদম সৰুতেই লিখা সৰু সুৰা এটা গান আছে এটি নহয় দুটি নহয় বুলি দুই-এবাৰ নে ক'ৰবাত গাইছে খুব ধুনীয়াকৈ মিউজিক কৰিছে এইটো পলাশ সূৰ্য গগৈ বিৰাট ধুনীয়া কাম কৰিছে সেই গানটো কৰি থোৱা আছিলে তেওঁ থাকোঁতে আমি বজাই থৈছিলোঁ ভূপেন নজীৰ ছাৰ ষ্টুডিঅ'ত হৈছিলে
আৰু বহুত কাম তেওঁ নিজেই কৰি থৈ গৈছে প্ৰায় 60টামান গান আছে ৰিলিজ নোহোৱাকৈ তেওঁ নিজে কৰা এটা সময়ত মোৰ মনত আছে মানে জুবিন দাই যে নিজৰ ঘৰৰ ককায়েকক মানুহক খঙো কৰিব পাৰে মৰমো কৰিব পাৰে ধৰিও নাথাকে এৰিও দিয়ে কথাবিলাক ন চবকে আপোনভাৱে লয় আচলতে মানে এনেকুৱা আমি যদি এখন লিষ্ট বনাওঁ মানুহৰ 200 মানুহৰ আমাৰ 100জন মানুহকে আমি বেয়া পোৱা মানুহ ওলাব কাৰোবাক কিবা এটা কাৰণে বেয়া পাওঁ ইয়াক মই আমুক কাৰণে বেয়া পাওঁ তাক তামুক কাৰণে বেয়া পাওঁ জুবিনৰ তেনেকুৱা লিষ্ট নাছিলে মানে চবকে সমান ভাল পায় ভাল পাওঁ তেনেকুৱা ধৰণৰ সামূহিক ভাল পাওঁ মানে একদম এজন ল'ৰাজনক নিউজ পাইছোঁ সেইদিনাখন দীপু নে কিবা তেওঁৰ নামটো GMC কৰে জুবিন দাৰ ওচৰত বোলে যোন মানুহে মানে স্বাস্থ্যজনিত কাৰণত যায় তেওঁৰ নাম্বাৰটো ফৰৱাৰ্ড কৰি দিয়ে আচ্ছা দীপুৱে তেতিয়া কয় মই মানে চবকে GMCত মানে তেওঁ লাইনটো লগাই দিয়ে ক'ত কেনেকৈ কি কৰিব লাগে জুবিন দাই বোলে ৰাতি যায় তাত কেতিয়াবা 2 দিন 3 দিনৰ মূৰে মূৰে কাকো নজনাই নিজে গৈ পেলাই খবৰ লগে যে পেচেণ্টখিনিয়ে কি কৰি আছে মানে চ' তেওঁ সেইবিলাকো কৰিছে মানে ৰুটিন আৰু কাৰোবাক খবৰটো নিদিলে খুব বেয়া পায় কাৰোবাৰ বেমাৰ হৈ আছে বুলি এই অলপতে ঢুকালে হেৰি চন্দু বজাইছিলে তেওঁ মানে যেতিয়া বহুত বেছি চুগাৰ হৈ পেলাই GMC ভৰ্তি হ'ল তেতিয়া মই এদিন ৰাতি খবৰ দিলোঁ তেওঁ কৈছে মোক কোনো কোৱা নাই কেলৈ মই বোলো মই তুমি গম পোৱা বুলি ভাবিছোঁ কৈছে নাই নাই যাব লাগিব আজি ৰাতি তেওঁ আগত পংকজ দাসলৈ গৈছে আৰু বহুত সহায় কৰে কাকো নকয় আৰু আমাকো কয় যে নক'বা কাকো কাৰণ তাহাঁতৰ এটা কথা থাকে তাহাঁতি মই পইচা দিয়া কৰিলোঁ বেয়াও পাব পাৰে গতিকে সেইটো ক'ব নালাগে আৰু GMCলৈ মানে খুব যায় এনেই হ'লেও তাত পুৰি খাবলৈ লৈ যায় কেতিয়াবা প্ৰগ্ৰেম কৰি আহোঁ চবৰে ঘৰত খানা থাকে বা বেলেগ হোটেলত গৈ খালেও হয় নাই তালৈ যাওঁ আমাক পুৰি চুৰি অৰ্ডাৰ দি তেওঁ নিজে নাখায় ঘৰলৈ লৈ যায় আমি সেই পুৰি খাওঁ মানে তেওঁ তাৰ ভিতৰত কাৰোবাক মাত লগাই থৈ আহি মানে বেলেগ ধৰণৰ যিটো মানে ব্যক্তিত্ব পোৱা নাই কেতিয়াও আৰু নাপামো চাগে আৰু এই ইনচিডেণ্টটো হয় নেকি বাৰু দাদা যে কমাৰ্চৰ ওচৰতে ক'ৰবাত এবাৰ জুবিন দাই ল'ৰা কেইজনমানে পাৰফৰ্ম কৰিছিল জুবিন দাই ক'লে ব'ল তহঁতক খুৱাবলৈ লৈ যাওঁ কিন্তু জুবিন দা মনত পৰিলে মোৰ ওচৰত পইচাই নাই আপোনাক যে কৈছে পইচা আছে নেকি সেইবোৰতো বহুত ঘটে মানে পইচাবিলাক বিলাই দিয়ে খুওৱাটো খুৱাই পেট্ৰল ভৰাবলৈ ডিপুত সোমাই যায় বহুত বছৰ আগতে কি কৰিলে অলপ পইচা আছিলে হাতত সেইখিনি কাৰোবাক দিলে ডিজি মিউজিকক কোনোবা মানুহে পইচা বিচাৰি আহিছিলে দি পইচাখিনি দিলে মোকো গাড়ীতে বহুৱাই ওলাই গ'ল সেই জু তিনিআলি পেট্ৰল ডিপুটোত গাড়ীখন ভৰাই দিলে মই তাক ক'লে কিবা 15-20 লিটাৰ ভৰাই দিলে জেপটো খুজি আছে পইচা নাই মই কৈছোঁ মোৰ হাতততো ইমান পইচা নাই মই কৈছে একো নাই ডিপুটো মোৰ চিনাকি বহুত বছৰ তেল ভৰাইছোঁ তুমি কৈ দিয়াচোন গধূলিকৈ দি আছোঁ বুলি তেওঁলোকে মানি লৈছে কৈছে হ'ব দাদা আহিয়ে থাকে বোলে 2 দিন তেওঁ তেতিয়া নিজে গাড়ী নচলায় কিন্তু কেতিয়াবা হঠাৎ লৈ গাড়ীখন লৈ ওলাই যায় দেখে তেল নাই সোমাই দিয়ে পইচা আছে নে নাভাবে আমি মায়া গানটো শ্বুটিং কৰি থাকোঁতে তেনেকুৱা হৈছে শ্বিলং গৈছোঁ আমি বৰাপানীত এখন ডাঙৰ হোটেলত শ্বুটিং কৰি পে'মেণ্ট কৰিব লাগে 44,000 টকা 44,000 ৰাজেশ দাও আছিলে সুমন দাও আছিলে হ'ব খোৱা পইচাই 20,000 মান হৈছে পইচা এতিয়া নাই পইচা লৈ অহা নাই ৰাজেশ তই আনিছে পইচা কৈছে নাই ইমান পইচা কেলৈ লৈ আহিম তাৰপিছত সেই ভাগ্য ভাল মোৰ ওচৰত তেতিয়া ATM কাৰ্ড আছিলে ICICI বেংকত তাত কেইটামান পইচা আছিল সেইখিনি দি থৈ পিছত ঘূৰাই দিছে লগে লগে কাৰোবাৰ পইচা নলয় পইচাটো ল'লে ঘূৰাই দিবই এই অলপতে 2জন ল'ৰাই তাক কৈছে কাহিনীটো মানে আগদিনাখন গান আৰু কবিতা গালে চিকমিক ষ্টুডিঅ'ত 74,000 পে'মেণ্ট কৰিলে গাড়ীত বহি ল'ৰাকেইটা পিছত বহিলে তাহাঁতক ক'লে পইচা থৈ দিছোন বুলি ক'লে সি থৈ দিলে কিছু ভাবিছে দাদাই পইচাটো জাপত লৈ থাকিবলৈ দিগদাৰ হৈছে মোৰ হাতত দিছে সেই হাততে থৈ দিছে তাৰপিছত তাহাঁতক নমাই থৈ গুচি গ'ল পিছদিনাখন ৰাতিপুৱা আবেলি তাহাঁতি আহিছে আকৌ ষ্টুডিঅ'লৈ এইটো জোনালী ঘটনা আহিছে দেখিছে ছোৱালীজনী খুব সৰু ছোৱালীজনী কান্দি আছে অংকন বহি বাহিৰতে সুধিলে কি হ'ল কৈছে তাই বেমাৰ তাই কেঞ্চাৰ হৈছে পইচা লাগে তুমি গ'ল এতিয়া সিদ্ধাৰ্থৰ ফোনটো পোৱা নাই মোৰ হাততো পইচা নাই ই ক'লে হেৰি কালি আপুনি মোক পইচা দিছিলে নহয় সেইখিনি আছে নহয় নাই সেইখিনি তোক দিছিলোঁ তই থৈ দে তোক লাগিব কৈছে নাই নালাগে আপুনি কেলৈ দিব পইচা মোক আপোনাৰ পইচা নালাগে নহয় সি মানে আগদিনাখন গাড়ীত যাওঁতে জুবিনে তাৰপৰা 20 টকা এটা লৈছিলে চালা কিনিবলৈ কৈছে তই মোক দিছিল নহয় সি কৈছে মই আপোনাক 20 টকাহে দিছিলোঁ আপুনি তাৰ ওপৰত মোক ইমানখিনি পইচা দিব নেকি হ'লেও দিছিলিতো 20 টকা হ'লেও খুজিলেও দিছিলি নহয় এই জবৰদস্তি পইচাখিনি দিলে জুবিনৰ পইচা নাই সেই বান্দিলটোৰ পৰা 3টা নে 4টা 500 টকীয়া উলিয়ালে জেপত ভৰালে বাকীখিনি ছোৱালীজনীক দিলে ই ল'ৰাটোৱে ছোৱালীজনীৰ জবত কৈছে দাদা গোটেইখিনি পইচা দিলে যে অলপ আপুনি হাতত ৰাখিব লাগিছে ৰাখিছোঁ বোলো 15,000 টকা আছে মোৰ ওচৰত 74,000 দি দিলে ছোৱালীজনী গোটেইখিনি দিলে মানে পইচাটো মানে মোহে নাই গুৰুত্ব নাই একো বস্তুৱে গুৰুত্ব নাই তেওঁ এটা ঘৰ পাইছিলে চৰকাৰী ঘৰ হাউচিং বৰ্ডৰ পৰা 2007 চনত মোৰ বিয়া আছিলে মোক সুধিলে বিয়া পাতিছা ক'ত থাকিবা এতিয়া মই ভাড়াঘৰ এটা ল'ব লাগিব তেতিয়া মই অম্বিকাগিৰিত থাকোঁ কৈছে নহয় মই এটা চৰকাৰী ঘৰ পাইছোঁ চবেই কৈছে ঘৰটো বৰ সৰু তুমি এদিন গৈ চাবাগৈচোন সেইটো নৱেম্বৰ মাহৰ কথা মই যোৱা নাই আৰু মই চামগৈ অম্বিকাগিৰিৰ পৰা ভেটাপাৰা বহুত দূৰ যেন লাগে তেতিয়া
তাৰপিছত ডিচেম্বৰত মোৰ ৱাইফক লগ পালে, কৈছে ইয়াক মই ঘৰৰ এটা কথা কৈছিলোঁ, দেখোন চাবিও লোৱা নাই, চোৱাগেও নাই, তই এটা কাম কৰিচোন, সমীৰণে তোক চাবি দি থৈ যাব, তই চাবিগৈ ঘৰটো। তো সমীৰণে সেইমতে চাবি দিলে, আমি গৈ চালোঁ, মই দেখিলোঁ যে মোৰ ইনষ্ট্ৰুমেণ্টেই নাতিব ঘৰটোত। ৱাইফে ক'লে নাই আমি দুটাহে থাকিম, হৈ যাব। সেইটো ঘৰতে থাকিলোঁ। মাজে মাজে মোক কৈ থাকে ঘৰটো তোমাৰ নামলৈ নিব লাগিব নহয়। বোলো নালাগে, মোৰতো দিগদাৰ একো হোৱা নাই, তোমাৰ নামতে ভাড়া দি আছোঁ। কৈছে নহয় চৰকাৰ চেঞ্জ হৈ গ'লে দিগদাৰ কৰিব তোমাক। হয় হয়, বিজেপি চৰকাৰ আহিলে এভিকশ্যন নটিচ আহি গ'ল, নটিচখন নি মই জুবিন গাৰ্গক দিলোঁগৈ। তেওঁ প্ৰথমতে কৈছে যে কি কাৰণে কাঢ়ি ল'ব বিচাৰিছে, মই চৰকাৰৰ পৰা একো লোৱাই নাই, ঘৰটোৱে পাইছিলে, সেইটোতে তুমি আছা। এই সেইদিনাখনে কিবা এখন লিখি দিলে হাউচিং বৰ্ডলৈ বুলি, তলত অসমীয়াতে চহী কৰি দিলে, কৈছে এইখন দি দিবা, তেওঁলোকে ট্ৰেন্সফাৰ হয়, এইবিলাক মই কথা পাতিছোঁ। মই দিলোঁহি কাগজখন মই দিয়া হোৱা নাই, আমাৰ প্ৰগ্ৰেম চগ্ৰেম চলি আছে, বহুত দিন গ'ল, পাৰ হ'ল, হেৰাই থাকিলে কাগজখন। মোৰ ভাল নামটো মানে প্ৰদ্যুৎ প্ৰকাশ বৰুৱা, দীঘল অলপ নামটো, সেইটো বাৰে বাৰে লিখি থাকিবলৈ বৰ খং নালাগে, ইমান দীঘল নাম পি বৰুৱা বুলি লিখি দিওঁ মানে, তেনেকৈ লিখিলেতো নহ'ব। তাৰপিছত গ'ল কথা কৈছিল, আৰু এখন কাগজ আহিলত মই তেওঁক ওচৰলৈ নিজে গ'লোঁ, সেইবাৰ গৈ পেলাই ক'লোঁ যে নাই নহ'ব, তেওঁলোকে ঘৰটো খালী কৰি দিবলৈ কৈছে মোক। কৈছে নাই নাই সেইটো হ'ব নোৱাৰে, মোক কৈ দিওঁ, কাৰোবাক ফোন কৰি ক'ম বুলি ক'লে, কৈছে এইখন লৈ যোৱা এবাৰ হৈ যাব। মই সেইমতে কাগজখন মই দিলোঁহি, তেওঁলোকে কৰি দিলে। কিন্তু সুভাষ দত্ত ছাৰ আছিলে আৰু হুছেইন ছাৰ আছিলে, তেওঁলোকে একো কোনো খেলি মেলি নোহোৱাকৈ ঘৰটো মোৰ নামলৈ কৰি দিলে। মই যিদিনাখন লিখিছে মানে ছেকেণ্ড ডে, তেতিয়া তেওঁক ক'লোঁ যে তোমাৰ চব ভাই ভনী চব ভাড়া ঘৰত থাকে, খুৰা ল'ৰা গৰিমা পাপুৰ লগত এবাৰ পাতা। দেখিছে নাই নাই এইটো কাৰো লগত পাতিব নালাগে, এইটো এজ এ আৰ্টিষ্ট তেওঁলোকে মোক দিছিলে চৰকাৰৰ ফালৰ পৰা, এতিয়া মই তোমাক দিছোঁ, কিন্তু কাৰো লগত পাতিব নালাগে। সেই তেনেকুৱা মানে গুৱাহাটী চহৰত কোনেনো ঘৰ এটা এনেই দি দিব, কোনো পইচা পাতিৰ কথা নাই। মই সুধিলোঁ মই কিবা দিব লাগিব, কৈছে নাই নালাগে, এই বিজু বুলি এজন ল'ৰাই ঠিক কৰি দিছিলে, তেতিয়া তেওঁ 40,000 নে 44,000 টকা লৈছিলে, কিবা এটা চিকিউৰিটি মানি লয় হাউচিং বৰ্ডে, কৈছে সেইটো আছে, সেইটো মই তোমাৰ পৰা নলওঁ আৰু 40,000 তুমি নালাগে দিব। সেই তেনেকুৱা এটা মানে তেওঁ আপোনাক ভাল পায় মানে কিয় আপুনিও তেওঁক সেইটো ধৰণে ভাল পায়, বন্ধুত্বটো ৰাখিছে। ভাল পোৱা মোৰ ভাল পোৱাটো মানে অলপ বেলেগ। মই আচলতে যদিও সৰুৰ পৰা একেলগে থাকিলোঁ, দেউতাকৰ ঘৰত থাকিলোঁ, যোৰহাটত থাকিলোঁ, বিভিন্ন জেগাত বহুত সময় পাৰ কৰিলোঁ, তেতিয়া তেওঁ ইমান লগ বন্ধু নাছিলে। আৰু যিখিনি আছিলে খুব পঢ়া চোকা ল'ৰা, কোনোবা এতিয়া IITত কাম কৰে, কোনোবা বম্বেত থাকে, মিউজিচিয়ান হিচাপে থাকি গ'লোঁ মই। কিন্তু সেই এটা ডাঙৰ গেপ আছিলে, মানে মই বহুত বেছি কথা নাপাতিছিলোঁ তেওঁৰ লগত। মানে মোৰ সেই তেওঁৰ যিটো জ্ঞান, মানে তাৰ প্ৰতি এটা শ্ৰদ্ধা এটা আছিলে, বৰ বেছি আঁতৰৰ পৰাই চাই থাকিয়ে ভাল লাগে। পাৰ্থদা যে চিনেমাখনত যে আছে, পাৰ্থদাক জুবিন দাই মানে এক্টিং কৰা মানে খুব টানি আজৰি আনিবলগীয়া হৈছে। পাৰ্থদা আকৌ বেলেগ ধৰণে পাইছে, পাৰ্থদা বম্বেত আছিলে, বম্বেত গৈ তেতিয়া জুবিনৰ ইউনিটি কম্পাউণ্ডত থাকে, পাৰ্থদাৰ লগত একেলগে থাকে। আৰু পাৰ্থদাক ভাল পায় সি খুব, পাৰ্থদাৰ লগত ভাল চব কথা শ্বেয়াৰ কৰে। মোৰ লগত চব কথা নাপাতে, এটা মানে লেভেলতে কথা পাতে, মিউচুৱেল ৰেচপেক্ট এটা আছে। আৰু মোক মানে সেইদিনাখন কোনোবাই কৈছে যে চবকে তই বুলি কয়, আপোনাক তুমি বুলি কয় যে, বোলো সেইটো কথা মই কোনোদিন ভবাই নাই, কিয় বা তুমি বুলি কয় মোক। দিগন্ত দাক তুমি কয়, মোক কয়। দিগন্ত দাক বাৰু বেলেগ ধৰণে পাইছে, মানে গুৱাহাটীলৈ আহি প্ৰথম দিগন্ত দা ঘৰতে থাকে, বৌ দিগন্ত দাৰ মাজতে শুই থাকে, তেনেকুৱা মানে তেনেকৈ ডাঙৰ হৈছে। দিগন্ত দাই বহুত কৰিছে তাৰ কাৰণে, মানে ফাইনেন্সিয়েলি কৰিব কথা কোৱা নাই, মই চব মানে মেণ্টেলি চব ধৰণৰ কেয়াৰ কৰিছে। সেই সময়ত জ্বৰ হ'লে বৌয়ে গৰম পানী কৰি ভৰি ধুৱাই যায়, মই নিজে দেখিছোঁ এনেকুৱা টাইপ, মানে মাকৰ নিচিনা শুশ্ৰূষা কৰিছে। দাদা মানে জুবিনদাৰ জন্মদিনৰ উপলক্ষে আমি কিনো কৰিম, সেইকাৰণে আমি জুবিনদাৰ আমাক অকল মানে গান, আমাক সুখ আৰু মানে যিখিনি আমাক দিলে, যিমানখিনি দিলে, চ' সেইখিনিৰ কাৰণে আমি ৰং জুবিনৰ বুলি অনুষ্ঠানটো যিটো কৰি আছোঁ। চ' জুবিনদাৰ এই যি ৰং, নানান ৰং তেওঁৰ, চ' তাৰ বিষয়ে আপুনি যদি তেওঁৰ এই জন্মদিনৰ উপলক্ষে কিবা এটা কৈ দিয়ে, বা যিসকল লোক আছে আমাৰ অসমীয়া লোক হওক বা আমাৰ জুবিনদাক যিসকলে ভাল পায়, আমি সকলোৱে ভাল পাওঁ, চ' তেওঁলোকে যদি সদায় জুবিনদাক নিজৰ মাজত ৰাখে, জুবিনদাক সেই শ্ৰদ্ধা কৰে, সেই মৰমটো ৰাখে, সেইটো জুবিন গাৰ্গটো সদায় জীয়াই থাকিবই, তেওঁৰ মাতটোৰ কাৰণে মানুহ হৃদয় সোমাই আছে। আচলতে মই এটা বেলেগ কথা ক'ব গৈছোঁ, মই ভাবোঁ যে সকলোৱে চিন্তা কৰা উচিত এই নৱপ্ৰজন্মক মানে জুবিনৰ গুণখিনি কেনেকৈ দিব পৰা যায়। ইমান এজন গুণী মানুহ, মই অকল মিউজিকৰ কথা কোৱা নাই, মিউজিকৰ চব বজাইছিলে, খুব ধুনীয়া খোল বজাইছিলে, বহুতে নাজানে, আমাৰ সত্ৰীয়া সংস্কৃতি যিটো খোল বজাইছিলে, মেণ্ডলিন বজাইছিলে, ডগৰ বজাইছিলে, দোতাৰা বজাইছিলে, বহুত গানত মেণ্ডলিন নিজে বজাইছে, দোতাৰা নিজে বজাইছে, আৰু বহুত গানত ব্যৱহাৰ কৰিছে, মোক মাতি বহুত গানত ফ'ক ইনষ্ট্ৰুমেণ্ট খুব ব্যৱহাৰ কৰে। কিছুমান গানটো এনেকুৱা আছে, পানচুনা গানটো শুনিছে আপোনালোকে চিনেমাখনত, সেইটো গানত একো ইলেক্ট্ৰিক ড্ৰামেই নাই, মস্ত বড়ো খোল ঢোলটো লৈ পেলাই কৰিছে। গতিকে তেওঁ তেনেকুৱা আছিলে। সেই বস্তুবোৰ কেনেকৈ জীয়াই ৰাখিব পাৰি, মানে ৱেষ্টাৰ্ণৰ মাজতো তেওঁ গোটেই ফ'কবিলাক ব্যৱহাৰ কৰাৰ কাৰণে হয়তো মানুহৰ মাজত হীৰাই সোমাই আছে, গানবিলাক, সুৰবিলাক। আৰু তেওঁ যিটো লিখনি, মানে যিটো গীতি সাহিত্য,
সেইটো খুব ধুনীয়া এতিয়া মানুহে লাহে লাহে বুজি পাইছে তেওঁ বহুত সৰুতে লিখি থৈছিলে যে আঁতৰোৱা তোমাৰ এই অৱগুণ্ঠন বুলি কাটৰ নিশাৰ গুঞ্জন আমিতো নাজানো অৱগুণ্ঠন মানে কি মই যেতিয়া সুধিছোঁ অৱগুণ্ঠন মানে কি হাঁহিছে কৈছে তুমি অসমীয়া মিডিয়ামত পঢ়া ল'ৰা এইটো অসমীয়া শব্দ নাজানা কৈছোঁ নাজানো কৈছে অৱগুণ্ঠন মানে উৰণি সেইবিলাক আচলতে হেৰি হ'ব লাগে মানে গৱেষণা হ'ব লাগে কেনেকৈ পাৰিছিলে একেটা মানুহৰ মাজত ইমানখিনি গুণ পঢ়ি পঢ়ি চিনেমা ডাইৰেকশ্যন কৰিব পৰা হৈ গ'ল সেইটো এটা ডাঙৰ চেপ্টাৰ চিনেমা মানুহে পঢ়ে 8 বছৰ 10 বছৰ পঢ়ি পুনেত বা তাৰপিছতহে গম পায় কিন্তু তেওঁ ইমান চিনেমা চাই ইমান পঢ়াই চিনেমাৰ ওপৰত আৰু চিনেমা চোৱাটো বেলেগ ধৰণৰ মোৰ কথাৰ লিংক হেৰাই যাব পাৰে আপুনি কৈ দিব চিনেমা চোৱাটো এনেকুৱা ধৰণৰ যিখন চিনেমা চাব সেইখন চিনেমাৰ বিষয়ে চব জানে তেওঁক যদি সোধা হয় চিনেমাখনৰ লাইট কোনে কৰিছে আমুক হেৰি লগে লগে কৈ দিব মানে এবাৰ ভাবিও নাচায় যিখন চিনেমা তেওঁ চাই তাৰমানে মুখস্থ থাকে চব আৰু আমাক যেতিয়া কাহিনীটো কয় লাষ্ট তেওঁ ঘৰতে এদিন জোৰ জবস্তি মোক দুপৰীয়া ভাত খোৱালে গৰিমা আছিলে জোনালীত সেইদিনাখন এখন চিনেমা চাই আছে এৱাৰ্ড পোৱা চিনেমা এখন কিবা কিলাৰ নামটো পাহৰিছোঁ এক্টৰজনে কিবা গ্ৰেমি পাইছে অস্কাৰ পাইছে তাৰপিছত হেৰি তেতিয়া মোক কৈ আছে মানে এইখন চিনেমা মানে বহুত এনেকুৱা লাইটত কৰিছে লাইটটো কম আছে কিন্তু তুমি অলপ ব্লুইজ দেখিবা মইতো ইমান সেইটো লেভেলত চিনেমা চিন্তা নাচাওঁ ন আমি হিন্দী চিনেমা চাই ভাল পাওঁ আৰু তাৰপিছত ব্লুইজ দেখিবা কিন্তু যেতিয়া শ্বুটিং হৈছে তেতিয়া কেমেৰাটোৱে মানে যেতিয়া শ্বুট কৰিছে তাহাঁতক কেমেৰা পাৰ্চন এতিয়া বহুত কষ্ট হৈছে গোটেই বস্তুটো ব্লুইজ ৰাখিবৰ কাৰণে আৰু গোটেই চাউণ্ডটো মানে এনেকুৱা লাগিব তোমাৰ মোক কৈ আছে তেনেকৈ তুমি চিনেমাখন ব্লু কালাৰ দেখি আছা আৰু এনেকুৱা ধুনীয়া চাউণ্ড ইউজ কৰিছে গোটেই কালাৰ আৰু চাউণ্ড মিলি আছে মানে কিটো লেভেলত চিন্তা কৰে মই এইটো কথা কৈছোঁ চাউণ্ডে কালাৰে যে মিলি আছে সেইটোও তেওঁ মগজে ঢুকি পাইছে আমিতো ইমান নাচাওঁ ন সেইটো পৰ্যায়ত চিন্তা নকৰোঁ গতিকে সেইবিলাক গৱেষণা হোৱাটো বৰ প্ৰয়োজন আচলতে অসমৰ মানুহে মানে এতিয়া দুখত আছে সকলো এতিয়া কোনো একো চিন্তা কৰিব পৰা নাই আৰু ইমান দুখীয়া সহায় কৰা মানুহ মানৱ দৰদী আছিলে আচলতে তেওঁৰ নামত লংগৰ হ'ব পাৰে এনেকুৱা হ'ব পাৰে বোলে ফ্ৰী খানা খাই আছে মানুহে তেওঁ সেইটোৱে বিচাৰিছিলে ফ্ৰী ট্ৰিটমেণ্ট ফ্ৰী এডুকেশ্যন ফ্ৰী ট্ৰিটমেণ্টটো তেওঁ কিবা এখন হস্পিটেলত মাজতে শ্বেয়াৰ লোৱা কথা আছিলে তেতিয়া আমি সুধিলোঁ আৰু আকৌ বোলো হস্পিটেলত সোমাইছে যে কৈছে নাই এইটো মানে কথাটো বেলেগ কথাটো এনেকুৱা মোৰ শ্বেয়াৰত মানে দুখীয়া মানুহ ট্ৰিটমেণ্ট হ'ব দুখীয়া আৰ্টিষ্ট মই যাক ফোন কৰিম তেওঁলোকে ফ্ৰী ট্ৰিটমেণ্ট কৰিব লাগিব পিছত সুধিলোঁ নহ'লে কথাটো সুধিলোঁ নহ'লে ন কথাটো কৈছে নাই তাহাঁতি মানি নলয় ফ্ৰীকৈ ট্ৰিটমেণ্ট নকৰে সেইকাৰণে শ্বেয়াৰ নল'লে গতিকে তেনেকুৱা আছিলে পইচা পাতিৰ প্ৰতি ইমান লোভ নাছিলে আৰু ৰং জীৱনৰ বুলি ক'লে আচলতে সেইখিনি কথাই খাটিব নেকি জুবিন গাৰ্গক কেনেকৈ জীয়াই ৰাখিব পাৰি প্ৰজন্মৰ প্ৰতিটো প্ৰজন্মৰ কাৰণে আচলতে জীয়াই থাকিব মই এইটো কথা কোৱা নাই যে নাইকিয়া হৈ যাব কেতিয়াও নাইকিয়া নহয় তেওঁ গীতখিনি জীয়াই থাকিব তেওঁ কামখিনি জীয়াই থাকিব মানে মই এইটো কথা কৈছোঁ গৱেষণা এইটোৱে হ'ব লাগে তেওঁ ক'ত পালে মানে এইটো ইমান অসাধাৰণ শক্তি মানে আৰু কোনো বস্তু ভয় নকৰিছিলে একোটাকে ভয় নকৰে সুধিলে কয় অকল সময়টোহে ভয় লাগে বুলি কয় ছিংগাপুৰলৈ যোৱাৰ আগতে আপোনাক মানে ফোন কৰিছিল নে আপুনি ফোন কৰা নাই মই লগ পাইছিলোঁ 16 তাৰিখে তেওঁ 17 তাৰিখে গৈছে এই হাতীগাঁৱতে এটা তেওঁ 38,000 গানৰ এটা কালেকশ্যন ল'ৰা এটা কৰিছিলে তেওঁ বিশালে আমাকো মাতিছিলে সময়তকৈ আগতে তেওঁ আহিলে বিশালে ফোন কৰিছে দাদাই মাতিছে বোলো আহিলেই নেকি কৈছোঁ আহিলে বোলে তাৰমানে যিটো সময়ত বিশালে মাতিছে আমাক 6টা মাতিছিলে নেকি জুবিন দাৰ আগতে আহিলে সেই তেতিয়া অলপ সময় আমি আধা ঘণ্টামান কথা চথা পাতিছোঁ আৰু লগ পালে সেইবিলাক কথাই কয় যে মই 22 তাৰিখে আহি আছোঁ কামত সোমাব লাগিব ন ঠিক আছে মই কিবা ইনষ্ট্ৰুমেণ্ট এটা অৰ্ডাৰ দিছিলোঁ এইটো দেখুৱালোঁ ইউটিউবত চালে কৈছে মই বঢ়িয়া এইটো ইউজ কৰিব লাগিব বোলো আনো নে নানো হেৰি কৰা নাই বোলো তুমি অৰ্ডাৰ দিলাই দেখোন দিলোঁ কেঞ্চেলো কৰিব পাৰি কিছুমানে আনা মই ব্যৱহাৰ কৰিম নহয় চিন্তা নকৰিবা সেইটো মানে চব কথাতে মই আছোঁ নহয় একো টেনশ্যন নকৰা মই কৰিম নহয় চব কথাতে সেইটো আছিলে চবতে মই ইমান জেগা ঘূৰিছোঁ এইকেইদিন এই 3 বছৰীয়া ল'ৰাটোৱেও মায়ে গুণি চিঞৰি গৈছে 90 বছৰীয়া বুঢ়ী গাই আছে মানে হাওকৈ কান্দিছে মানুহবিলাকে মোক দেখা পায় মোক গাত ধৰি মই সুধিছোঁ আহিনা নগাঁৱত এগৰাকী আইতাক কেতিয়াবা দেখিছে নেকি আপুনি লগ পাইছে নেকি কৈছে নাই দেখা গান শুনিছোঁ টিভিত দেখিছোঁ নহয় সিমান দুখ মানে নিজৰ যেন ডাঙৰ ল'ৰা মৰি গৈছে এনেকুৱা জুবিন দাৰ অবিহনেতে জুবিন দাৰ জন্মদিন আমি কেনেকৈ উদযাপন কৰোঁ সেইটোৱে আমি ভাবি পোৱা নাই কিন্তু ৰং জুবিনৰ জৰিয়তে আমি এইটোৱে আহ্বান জনাইছোঁ যাতে সকলো জুবিন প্ৰেমী ৰাইজে যাতে আগুৱাই হওক তেওঁলোকে নিজৰ মনৰ কথাখিনি কওক আৰু ৰাজাদা যে আপোনাৰ লগত কথা পাতিলে শেষ নোহোৱা কথা বহুত আছে আপোনাৰ লগত পাতিবলৈ বহুত কথা আছে ক'লে মানে সেইটো জুবিনে ভাল পোৱা কামখিনি কৰিলেই হ'ল মই ভাবোঁ খুব অনবৰতে ফূৰ্তিত আছিলে মনটো তেওঁৰ কিবা দুখ থাকিলেও নেদেখুৱাই মানুহৰ আগত এবাৰ তুমি মোৰ মাথোমৰ শ্বুটিং চলি থাকোঁতে যোৰহাটত ৰাতি 1:30 বজাত মোৰ ঘৰ ওলাইছেগৈ ৰাজেশ ভূঞা গৈছে ৰাজেশ দা সেইটো সুধিলে গম পাব
1:30 বজাত আমাক উঠাই পেলাই সেই নদীলৈ যাব মই যে কৈছোঁ হেৰি যাদৱ পায়েঙৰ নদীলৈ যাব গৈছোঁ আৰু 1:30 বজাত তেওঁ গাড়ী লৈ গৈছে কেলৈ গৈছে শুনিলে আচৰিত হ'ব আপুনি মাথাউৰিবিলাক এনেকুৱা থাকে নহয় তাতে শুৱাইছে আমাক আটাইকেইটাক তৰা চাই থাকিবলৈ দিছে কৈছে এইটো পৰিৱেশৰ তৰা ক'তো নেদেখোঁ ইমান ধুনীয়া সেউজীয়া আৰু জোনাক আৰু ওপৰত গোটেইখন তৰা ছাইডত নদীখন পোহৰ হোৱাৰ পিছত নদীখন চাই নদী বিৰাট ভাল পাইছিল নদী বহুত দেৰি চাই থাকে কি চাই থাকে তেওঁহে জানে আৰু সেইফালে খুব যাওঁ আৰু আমি চাইকেল লৈ যাওঁ আগতে মই পিছত এখন স্কুটাৰ কিনিছিলোঁ স্কুটাৰ লৈ গৈছোঁ পৰিছোঁ দুয়োটাই মাথাউৰিত ওপৰৰ পৰা তললৈ বাগৰি ফুৰিছে এনেকুৱা হৈছে জুবিনৰ প্ৰথম এলবাম বা প্ৰথম গান যেতিয়া ৰেকৰ্ড কৰিছিল আপুনি আছিল নি বাৰু লগত তেতিয়া মই একদম লগতে আছোঁ কিন্তু মই বজোৱা নাছিলোঁ তাৰমানে কি হৈছে সেই সময়ত গুৱাহাটীত এটা ছিষ্টেম আছিলে যিসকলে অডিশ্যন পাছ কৰে তেওঁলোকে বজাব পাৰে লগতে আছিলোঁ আমি তেতিয়া তেওঁ খাৰঘুলিত এজন মাইক আছিলে তেখেতৰ ঘৰত আছিলোঁ জুবিনৰ আটাইতকৈ ক্ল'জেষ্ট বুলি ক'লে এতিয়া আপুনিয়ে হয় সেইকাৰণে আমি সঁচাকৈ বিচাৰোঁ যাতে মানে আপুনিতো লেগেচি আপুনিতো হয়ে এজন নিজে আপুনি ইমান ইউৰ গ্ৰেট পাৰ্কাশ্যনিষ্ট তাৰ লগতে লেগেচিটো আপুনিয়ে সেইটো আচলতে বৰ টান কাম জুবিন গাৰ্গৰ চিন্তাধাৰাৰ লগত কাম কৰি আগবঢ়াই তেওঁ চিন্তাধাৰা নিয়াটো সেইটো চাগে মোৰ মগজে মই ঢুকি পাম নে নাই নাজানো আৰু মই আগতে সন্মুখতে কওঁ যে তোমাৰ মানে আমাৰ য'ত চিন্তাটো শেষ হয় তোমাৰ তাৰপৰা আৰম্ভ হয় কৈছে নহয় মই অলপ বেলেগ ধৰণে চিন্তা কৰোঁ তুমি ভবাটো মই নাভাবোঁ তেওঁ মানে প্ৰফেচনেল ছিংগাৰ হিচাপে ষ্টেজলৈ নাযায় মই কেতিয়াবা এনেকুৱা হয় আমুক গানটো গাম বুলি কৈ দিয়ে সেই গানটো লিখা নাথাকে কোনোবা এটা ওচৰত কয় গানটো লিখা নাই তাৰ এই স্থায়ীটো মোৰ মনত আছে অন্তৰটো নাই মানুহে গাই দিব একো নাই নৰ্মেল মানে ইমান চিন্তা আৰু কোনোদিন মানে নাভাবিলে আমি কি বজাম কেতিয়াবা এনেকুৱা হয় গ্ৰুপত মেছেজ দি দিয়ে আজি আমুক গানটো গাম যিটো গান আমি সাংঘাতিকভাৱে তৈয়াৰী নাথাকে তাৰমানে তেওঁ কয় সলাই দিয়ে চিষ্টেম পেটাৰ্ণটো সলাই দিয়ে লিপটো আমুক কৰি দিয়ে নৰ্মেল মানে একদম বেলেগ ছিংগাৰ হ'লে কেতিয়াও নাগায় তেওঁ নাভাবে যে কি কৰিব সেই গানটো পূৰা বিশ্বাস মানে আৰু সেই বিশ্বাসটো চব ক্ষেত্ৰতে আছে তেওঁ মোক গোটেই জীৱন বিশ্বাস কৰিছে যেনেকৈ সকলোকে কৰিছে একদম মানে চব মানুহকে বিশ্বাস কৰে পইচা পাতি বুলি কোৱা নাই যিকোনো ধৰণৰ সহায় কৰিবলৈ অবিশ্বাস বস্তুটো নাই তাৰমানে কেতিয়াবা আমি কোনোবা মানুহৰ কথা যদি কওঁ এই মানুহজন কিন্তু এনেকুৱা দেই সাৱধান চাবা নাই তোমালোকৰ কাৰণে বেয়া হ'ব পাৰে মোৰ কাৰণে বেয়া নহয় মোৰ কাৰণে সি ভাল মানুহ তেওঁ পজিটিভ মানে চব কথাতে জুবিনদাৰ যিখিনি আইডিঅলজি জুবিনদাৰ যিটো মানে কোনো জাতি ধৰ্মৰ ভেদ ভাৱ যিটো কৈছে আমি যাতে সেইটোৱে আগুৱাই সেইবিলাকতো বৰ ডাঙৰ ডাঙৰ কথা কয় কৈছে অলপ চৰাই নিচিনা হ'ব লাগে বুলি কয় কিয় চৰাই নিচিনা হ'ব লাগে কৈছে চৰাই যে পৰে যে উৰি আহি সি চাই লওঁ নেকি এইটো মন্দিৰ নে এইটো মছজিদ নে নামঘৰ নে নাচায় সি উৰে নিজৰ কাম কৰে পৰে আৰু বাঁহত সোমাই যায় সেইটো জাতি ধৰ্ম বুলি কথা নাই চব কথাই তেনেকুৱা আছিলে আৰু দেউতাকৰ পৰা সেইটো বস্তু বহুত পাইছে দেউতাকক যি লগ পাইছে গম পাব দেউতাকজন আৰু শক্তিশালী মনটো দেউতাকে মানে চব ফালৰ পৰাই চব কথা জীৱন দৰ্শন আধ্যাত্মিকতা চব মানে বস্তুৰ ওপৰত তেওঁক নলেজ দিছে মানে জ্ঞান দিছে একো নকৰিলেও কিতাপ এখন আনি ওচৰত থৈ দিয়ে দেউতাকে জানে যে সেই কিতাপখন খুলি চাবই কিতাপ পঢ়িবই মানে লাষ্ট মই এটা ভিডিঅ' দিছোঁ 16 তাৰিখে লগ পোৱাৰ তাতো সেই সোমাই আহিয়ে প্ৰথম এখন কিতাপেই হাতত তুলি লৈছে মাইকেল জেকছনৰ অট'বায়'গ্ৰাফী খুব পঢ়িছে সৰুৰ পৰা বিভিন্ন মানুহে পঢ়িছে আৰু এইটো নহয় যে অকল বাহিৰৰ কিতাপ পঢ়ে অসমীয়া সাহিত্যৰ ওপৰতো বহুত জ্ঞান আছে আনন্দৰাম বৰুৱা বিনন্দ চন্দ্ৰ আগৰৱালা নৱকান্ত বৰুৱা ভূপেন হাজৰিকা চবৰে কথা জানে বিষ্ণু ৰাভাৰ কথা ইমান জানে মানে ইমান পঢ়ে ক'ৰবাত কোনোবাই লিখা আৰু পটককৈ পঢ়ে আৰু মনত থাকি যায় কেতিয়াবা যদি সোধা আমুক চনটো কিমান আছিলে 1960 এইটো মনত আছে আমাৰ মনত নাই সেইকাৰণে খুব বিভিন্ন ভাষাৰ গানবিলাক পটককৈ গাব পাৰিছিলে আচলতে আহি থকা প্ৰজন্মই সঁচাকৈ জানিব লাগে তেওঁলোকে আৰু জুবিনদাৰ ওপৰত যদি প্ৰপাৰ এটা ছাবজেক্ট এটা ৰেডি কৰা হয় মই মানে পাৰ্চনেলি ভাবোঁ এইটো তেতিয়াহে অলপ হয়তো আমি কিবা এটা জানিব পাৰিম এই বিষয়ে দাদা আপোনাক ধন্যবাদ জনাইছোঁ আজি আপুনি আহিলে ৰং জুবিনৰ আমাৰ অনুষ্ঠানটিলে আৰু ইমানখিনি কথা আমাক ক'লে ৰং জুবিনৰ আমাৰ প্ৰথম এপিছ'ডৰ আজি ৰাজাদাক আপোনালোকে লগ পালে আৰু ৰাজাদাৰ যি একদম অন্তৰ খুলি বহুতখিনি কথা আমাক ক'লে আৰু আহি থকা সময়ত আমি আৰু কথা জানিবলৈ চেষ্টা কৰিম ৰাজাদাক আকৌ এদিন মাতিম আৰু সময়লৈ আৰু কথা পাতিম দাদা ধন্যবাদ জনাইছোঁ আপোনাক থেংক ইউ ছ' মাছ চাই থাকিব শুনি থাকিব ছুপাৰ হিটছ 93 ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিনদাৰ হয় এফাকি হ'লেও কমেণ্ট কৰিব যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেল নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় অসম জয় জুবিনদাৰ ধন্যবাদ